তো বৰ্তমান সময়ত আমাৰ যুৱ প্ৰজন্মসকলৰ মাজত অৰ্থাৎ য়ং জেনেৰেশ্যনৰ মাজত এটা বস্তু ট্ৰেণ্ডিঙত চলি আছে, যেনেকুৱা কি যে তেওঁলোকে লাভ কৰে অৰ্থাৎ ভাল পায় এজন এজনক, কিন্তু প্ৰথম অৱস্থাত ছোৱালীজনেও ল'ৰাজনক বহুত ভাল পায় আৰু ল'ৰাজনেও ছোৱালীজনক বহুত ভাল পায়। কিন্তু এটা সময়ত যায় কি হয়, তেওঁলোকৰ সেই ভাল পোৱাখিনি লাহে লাহে নাইকিয়া হ'ব ধৰে আৰু এটা সময়ত ব্ৰেকআপত পৰেগৈ। কিন্তু ব্ৰেকআপ হোৱাৰ পিছত সেই ল'ৰা ছোৱালীয়ে দুজনে কি কৰে, ইজনে আনজনৰ দুৰ্নাম বদনাম সেইবিলাক গাই ফুৰে আৰু লাষ্ট টাইমত কি কয়, ছোৱালীজনে কয় ল'ৰাবিলাকে বেয়া আৰু ল'ৰাবিলাকে কয় ছোৱালীজনে বেয়া। কিন্তু এইবোৰ সঁচা নেকি? একচুৱেলি সঁচা নহয়, কাৰণ যেনেকুৱা লাইফত বা জীৱনত ছাকচেছ কিমানজন পাৰ্চন হৈ আছে, খুব কম সংখ্যক পাৰ্চনেহে ছাকচেছ হৈ আছে। এতিয়া যদি আমি ক্লাছৰ কথা কওঁ বা আমাৰ স্কুল লাইফৰ কথা কওঁ বা কলেজ লাইফত, তাতো আমি চাওঁ যে ফাৰ্ষ্ট বয় বা ছেকেণ্ড বয়, থাৰ্ড, এনেকুৱা 4-5জন ল'ৰাহে কি থাকে ফাৰ্ষ্ট পজিশ্যনত থাকে আৰু বাকীকেইটা কি হয় এভাৰেজত যায়। তো ভাল পোৱাৰ ক্ষেত্ৰত তেওঁলোকেই ছাকচেছফুল হয় যিলোকৰ কি কৰিব পাৰে, ভাল পোৱাত তেওঁলোকৰ দুজনৰ যিটো বুজাপৰা বা দুজনে দুজনৰ যিটো মিলা প্ৰীতি সেইটো আগুৱাই লৈ যাব পাৰে। আৰু তুমি ফাৰ্ষ্ট টাইমত ভাল পাবলৈ বা ভাল পোৱা ছোৱালীজনীৰ পৰা তুমি প্ৰথম অৱস্থাতে আশা কৰিব পাৰিবা যে তোমাৰ ভাল পোৱাটো টিকিব নে নিটিকিব। কাৰণ ভাল পোৱা টিকিবলৈ হ'লে তোমাৰ দুখত সেই ছোৱালীজনী কান্দিব লাগিব বা ছোৱালীজনীৰ দুখ হ'লেও তোমাৰ কান্দিব লাগিব। তাৰ মানে কি যে এইটোৱে বুজি পাবা যে যদি তুমি কিবা বিপদত পৰিলা তেনেহ'লে ছোৱালীজনৰ দুখ লাগিব। য়েছ, তুমি কিবা এটা বিপদত পৰি আছা, বা তুমি যদি সেই ছোৱালীজনী যদি কিবা বিপদত পৰে তেনেহ'লে তোমাৰ দুখ লাগিব। আৰু এইটো যদি দুজনৰ মাজত ফিলিংছ হয় বা মনত পৰে, তেতিয়া বুজি পাবা যে তোমালোকে যিটো ভাল পোৱা কৰি আছা বা যিটো ভাল পাই আছা সেইটো হ'ল তোমালোকৰ ৰিয়েল লাভ, এইটো কেতিয়াও ফেক নহ'ব। আৰু যদিও হয় কিবা বাধ্যত পৰি সেই কৰিব লাগিব, নহ'লে নহয়। কিন্তু এনেই যিবিলাকে মিথ্যা অভিযোগেৰে কয় যে হয় তোমাক বহুত মনত পৰি থাকে বা তোমাৰ কথা গোটেই দিনটোৱে ভাবি থাকোঁ, কিন্তু এইবিলাক তোমাৰ ফেক হ'ব। তুমি কেতিয়া বুজি পাবা, যেতিয়া তুমি বিপদত পৰিবা বা সি যেতিয়া বিপদত পৰিব। তো এই ক্ষেত্ৰত ল'ৰাবিলাকে বা ছোৱালীবিলাকেও আমি কাৰো দুখ দিব নোৱাৰোঁ। ডিপেণ্ড কৰিব তোমাৰ দুজনৰ ভাল পোৱাৰ ওপৰত, কোনে কাক কিমান ভাল পোৱা তাৰে ওপৰত ডিপেণ্ড কৰিব। তো গতিকে এইখিনিতে আমি কি কৰিব পাৰোঁ যে দুখাদুখি নকৰি একচুৱেলি নিজৰ লাইফটো নিজে আগুৱাই লৈ যাব লাগিব। আৰু লাইফত ছাকচেছ হ'বলৈ হ'লে কি লাগিব, আমাৰ বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতটো থাকিব লাগিব। গতিকে এইবিলাক লৈ আমি আৰু চিন্তা কৰিব নালাগে। নিজৰ লাইফত যেতিয়া তুমি এটা বিজনেছ ক্ষেত্ৰই হওক বা গভাৰ্ণমেণ্ট চাকৰিৰ ক্ষেত্ৰতে হওক, তুমি যেতিয়া নিজে ষ্টেবলিছড হ'বা, নিজে ইনকাম কৰিব পাৰিবা, উপাৰ্জন কৰিব পাৰিবা, আৰু তেতিয়াহে তোমাৰ ভাল পোৱাটো টিকিয়ে থাকিব।